দক্ষতা নাই কৰ্ণাটকৰ ইণ্ডাষ্ট্ৰিটো আধা অসমৰে ল'ৰা ছোৱালী আছে সেইখিনিয়ে উভতি আহিব আৰু অসমত দক্ষতা নাই বুলি কৈ অসমক তেওঁ অপমান কৰিছে কিন্তু এই অপমানটোক মই পজিটিভলি দেখুৱাইছো যে আমি সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো সফল কৰি আৰু অসমৰ যুৱক যুৱতীয়েদি ইয়াক সফল কৰি আমি কৰ্ণাটকক দেখুৱাই দিম যে আমাৰ ইয়াত স্কিল মেন পাৱাৰো আছে আৰু আমাৰ ইয়াত মেধাৱী যুৱক যুৱতীও আছে দেখিয়ে মই ৰাজনৈতিক ফালে যাব খোজা নাই তথাপিতো কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু তেওঁৰ ল'ৰা প্ৰিয়ংক খাৰ্গে দেখাতে গম পোৱা যায় যে একোজন অসম বিৰোধী ব্যক্তি ভূপেন হাজৰিকাক তেওঁ নাচনেৱালা গানেৱালা বুলিও শব্দ ব্যৱহাৰ কৰিছিল কিন্তু মই আৰু ৰাজনীতিৰ ফালে বিষয়টো লৈ যাব খোজা নাই ই ভিডিঅ' উপলব্ধ হৈ আছে অসমৰ ৰাইজে তেওঁৰ ভিডিঅ'টো নিজে চাবই পাৰিব দেখিয়ে আজি গৌৰৱ গগৈ এইকাৰণে সমৰ্থন কৰিছে কাৰণ তৰুণ গগৈৰ দিনততো ইমান অসাধাৰণ কাম সম্ভৱ হোৱা নাছিল গতিকে তেওঁলোকৰ মনততো ক'ৰবাত নহয় ক'ৰবাত হিংসা এটা আছে নহয় যে 1 লাখ ল'ৰা ছোৱালী আমাৰ চৰকাৰৰ দিনততো চাকৰি দিব পৰা নাছিলো হিমন্ত বিশ্ব শৰ্মাক আমি ইমান ইটিকিং কৰোঁ আমি ইমান বেয়া বেয়া কথা কওঁ কিন্তু তেওঁ ভাবিব নোৱাৰা কামবিলাক কৰি আছে গতিকে মনততো অলপ হিংসা থাকিবই মই ভাবোঁ যে এইবিলাক হিংসাৰ প্ৰতিফলন কোনে ভাবিছিল যে এনেকৈ 25,000 ল'ৰাক এখন মঞ্চত মাতি আনি 1 লাখ টকা আমি দিব পাৰিম বুলি আগতেতো কংগ্ৰেছেও কৰিব পাৰিলেহেঁতেন প্ৰদ্যুৎ বৰদলৈতো নিজে উদ্যোগ মন্ত্ৰী আছিল বিমল বৰাৰ কি প্ৰয়োজন আছিল তেওঁলোকে আজি হিংসাত কংগ্ৰেছৰ দিনত নিকা নিযুক্তি দিব নোৱাৰিলে গতিকে ক'ত পেপাৰ লিক হয় তাৰ শুঙি ফুৰে কিবা এটা আঁচনি কৰিলে তাৰ ভুল উলিয়াব খোজে গতিকে কংগ্ৰেছ এতিয়া পদূলি শুঙি ফুৰা এটা পাৰ্টিলৈকে ৰূপান্তৰ হৈছে হা লুৰিণ গগৈ এইবিলাক যি নেতা আছে এনে অসমৰ কথা কয় যোনে কচুতলিৰ এভিকশ্যনকো গৰিহণা দিয়ে তেওঁলোক কেনেকৈ অসম প্ৰেমী হ'ব পাৰে আজি কৰ্ণাটকৰ মন্ত্ৰীজনৰ এগেইনষ্টত কিয় নকয় যদি এজন বিজেপিৰ মন্ত্ৰী হ'লহেঁতেন এতিয়ালৈকেতো ছাল বাকলি চেলাই দিলেহেঁতেন এইজন যদি ভুলতে প্ৰিয়ংক খাৰ্গে কংগ্ৰেছ নহয় বিজেপি হ'লহেঁতেন ছাল বাকলি থাকিলেহেঁতেন জানো আমি মাপ খুজি তত নাপালোহেঁতেন লুৰিণ গগৈ অখিল গগৈৰ সংবাদমেলৰ যিটো অৱস্থা কৰিলেহেঁতেন ইমান জঁপিয়ালেহেঁতেন যে আমি ক্ষমা খুজি তত নাপালোহেঁতেন আমি তেওঁক যোগাযোগ কৰিবলগীয়া হ'লহেঁতেন যে আপুনি এটা ক্ষমা খুজি দিয়ক বুলি গতিকে আপোনালোকে নিজে বুজি পাওক যে জাতীয়তাবাদী কোন অসমক কোনে ভাল পায় কামে প্ৰমাণ কৰি গৈ আছে আৰু কামে প্ৰমাণ কৰি গৈ থাকিব NRC অসমত যেনেকৈ আমি বিচাৰি আছো যে এখন শুদ্ধ NRC হ'ব লাগে আমাক 20% পুনৰ নিৰীক্ষণৰ সুবিধা দিব লাগে তেনেকৈ ঝাৰখণ্ড বা আন ৰাজ্যবিলাকতো NRC হ'ব লাগে কাৰণ এতিয়া বিদেশী অসমত থাকে বুলি কথা নাই বিদেশী অসম বা পশ্চিমবংগ দি সোমাই ভাৰতৰ যিকোনো ৰাজ্যত যায় আধাৰ কাৰ্ড লৈ আকৌ অসমলৈকে ঘূৰি আহিব পাৰে গতিকে এইটো এতিয়া এটা নেশ্যনেল প্ৰব্লেম হয় এইটো অকল অসমৰ সমস্যা নহয় প্ৰতিদিনে সীমাত আমি বাংলাদেশত গণ্ডগোল হোৱাৰ পৰা প্ৰতিদিনে সীমাত আমি বাংলাদেশী ধৰি আছো তেওঁলোক ভাৰতৰ আন ৰাজ্যত যাব 21 দিন থাকিব আধাৰ কাৰ্ড বনাব অসমতো আকৌ ঘূৰি আহিব পাৰে সেইকাৰণে এখন ৰাষ্ট্ৰীয় পৰ্যায়ত NRCৰ প্ৰয়োজনীয়তা সম্পৰ্কে সংসদত নিশ্চয় আলোচনা হ'ব লাগে নহ'ব লাগে পিছৰ কথা কিন্তু বিষয়টোৰ ওপৰত সংসদত মুকলিমূৰীয়াভাৱে আলোচনা হ'ব লাগে আৰু তাৰ কাৰণে বিদেশী যে প্ৰতিদিনে অসমত বা ভাৰতত সোমাই আছে তাৰ কাৰণে মই টুইটাৰত এইকেইদিন দি আছো যাতে ই ৰাষ্ট্ৰীয় পৰ্যায়ত এটা বিতৰ্কৰ সৃষ্টি কৰিব পাৰে মই আমাৰ বিষয়টো উচ্চতম ন্যায়ালয়ত আছে অসমৰ কিন্তু ঝাৰখণ্ডৰ বিষয়টো উচ্চতম न्यायालयत নাই এইটো ঝাৰখণ্ড হাইকোৰ্টত আছে देखिए कर्नाटक का जो एक मंत्री है प्रियंक खार्गे उनका नाम है वो
बोल रहा है कि असम में क्यों सेमीकंडक्टर इंडस्ट्री गया। मैं उनको क्वेश्चन करना चाहता हूं, क्या असम भारत में नहीं है? अगर असम में कोई उद्योग आते हैं, आपका क्यों आपत्ति करना चाहिए? कर्नाटक में जो भी होता है, असम तो कभी आपत्ति नहीं करते हैं। तो इसीलिए आपको सेंसिटिव होना चाहिए। एक प्रदेश का खिलाफ आपको ऐसे बयानबाजी नहीं करना चाहिए। जब आपका पिता एक नेशनल पार्टी का प्रेसिडेंट है तो आपका जिम्मेदारी और बहुत ज्यादा बढ़ जाते हैं। भूपेन बरा किस समय पूर्व पार्ट टाइम सीएम বুলি কৈছে, আপুনি ঝাৰখণ্ডতো থাকে, ইয়াতো থাকে। মইতো গোটেই ভাৰততে থাকো আৰু সেইকাৰণে অসমত উদ্যোগ আহি আছে। এতিয়া যদি ফাৰ্টিলাইজাৰটো এক্টিভ কৰিব লাগে, মই দিছপুৰত বহি থাকিলে হ'ব নেকি? এইকেইদিন মই দিল্লীত অহা যোৱা কৰি আছো যাতে ফাৰ্টিলাইজাৰটো আমি আৰম্ভ কৰিব পাৰোঁ। আৰু পাৰ্ট টাইম চিএম জনে যদি ইমান কাম কৰিব পাৰে, তেতিয়া আৰু বেলেগ ফুল টাইমৰ প্ৰয়োজন কি আছে? মই ইয়াত থাকো নাথাকো, কামবিলাক কি হৈ আছে? আৰু মই কোনদিনা অসমত নাই? আটাইতকৈ অসমত প্ৰতি জিলাৰ কেবিনেট কৰা, এক বছৰত প্ৰতিখন জিলালৈকে যোৱা অসমৰ আন কোন মুখ্যমন্ত্ৰীৰ হিষ্ট্ৰী আছে? আপোনালোকে মোক দিয়ক। অসমৰ প্ৰত্যেকখন জিলাত যোৱা আন কোন মুখ্যমন্ত্ৰী এবছৰত প্ৰত্যেকখন জিলাত গৈছিলে? তাৰ আপোনালোকে ইতিহাস এটা উলিয়াই মোক দিয়ক। আমিতো সব পুৰণা ৰেকৰ্ড ব্ৰেক কৰি আছো। মাজুলী দলঙৰ কণ্ট্ৰেক্টৰজন ইউপি ষ্টেট ব্ৰিজ কৰ্পৰেশ্যন, তেওঁলোকে বিভিন্ন অসুবিধা দেখুৱাই কামটো কৰিব খোজা নাই। মই যোগাযোগত আছো নীতিন গাডকাৰী ডাঙৰীয়াৰ লগত। হয় তেওঁলোকে কৰিব, নহলে নতুন টেণ্ডাৰ হ'ব। জনতা পাৰ্টিৰ চৰকাৰ গঠন হোৱাৰ সময়ত আমি নিৰ্বাচনী ঘোষণাপত্ৰত কৈছিলো যে 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম আৰু 2 লাখ ল'ৰা ছোৱালীক আমি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিম। চৰকাৰী চাকৰিয়ে 1.5 লাখৰ সংখ্যা পাৰ কৰিছে। আজিৰ পৰা আমি আত্মনিৰ্ভৰ অৰ্থাৎ কৰ্মসংস্থাপনৰ বাবে যি ঘোষণা কৰিছিলো তাক আমি কাৰ্যকৰীকৰণ কৰা আৰম্ভ কৰিছো। আজি আমি 25,000 ল'ৰা ছোৱালীক 2 লাখ টকাৰ অনুদানৰ বাবে নিৰ্বাচিত কৰিছো। 1 লাখ টকা ৰাজ সাহায্য হিচাপে পাব আৰু 1 লাখ টকা তেওঁলোকে 3 বছৰ গেপ দি পৰৱৰ্তী 5 বছৰত সৰু ইনষ্টলমেণ্টৰ জৰিয়তে উভতাই দিব লাগিব আৰু চৰকাৰক তাৰ বাবে কোনো সুদ বা ইণ্টাৰেষ্ট দিব নালাগে। আজি আমি 25,000 ল'ৰা ছোৱালীক প্ৰথম বেটছটোক আজি আমি আনুষ্ঠানিকভাৱে অনুদান বিতৰণ কৰিলোঁ আৰু অহা 5 তাৰিখে দ্বিতীয় 75,000 নিৰ্বাচনৰ বাবে বিজ্ঞাপন ওলাব, পৰ্টেল খুলিব আৰু মই ভাবোঁ যে নিৰ্দিষ্ট সময়ত আমি বাকী 75,000 ল'ৰা ছোৱালীকো এই আঁচনিৰ অধীনত আনিব পাৰিম। 1 লাখৰ সফলতাটো চোৱাৰ পিছত আমি পৰৱৰ্তী 1 লাখৰ ক্ষেত্ৰতো আমি ব্যৱস্থা হাতত ল'ম। মুখ্যমন্ত্ৰী মহোদয়, কৰ্ণাটকত এগৰাকী চব যেতিয়া ইয়াত ছেমি কণ্ডাক্টৰ আহিছিলে তেতিয়া তাক ময়ো ইমান ডাঙৰ বুলি ভবা নাছিলোঁ। মই ভাবিছিলোঁ উদ্যোগ এটা আহিব, 30,000 ল'ৰা ছোৱালীক চাকৰি দিব। কিন্তু কৰ্ণাটকৰ মন্ত্ৰীয়ে যেতিয়া কান্দিব আৰম্ভ কৰিলে যে এনেকুৱা উদ্যোগ কৰ্ণাটকত নাহি অসমত কেনেকৈ গ'ল, তেতিয়া আমি বুজি পালোঁ যে আমি অসমৰ বাবে সাধাৰণ নহয় কিবা এটা অসাধাৰণ কাম কৰিব পাৰিলোঁ। প্ৰথমবাৰৰ বাবে অসমৰ বুৰঞ্জীত আৰু ভাৰতৰ বুৰঞ্জীত কোনোবা এখন ৰাজ্যই নিজক অসমৰ লগত তুলনা কৰিছে যে কৰ্ণাটকৰ দৰে বিকশিত ৰাজ্যই নিজক অসমৰ লগত তুলনা কৰিছে। আগতে আমি মেঘালয়, নাগালেণ্ডৰ লগত নিজক তুলনা কৰোঁ। এতিয়া কৰ্ণাটকে নিজেই আমাক তেওঁলোকৰ তুলনালৈকে উঠাই লৈ গ'ল। যেতিয়া মই ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিম অসমত, মানুহে হাঁহিছিলে। এতিয়া কৰ্ণাটকে নিজেই স্বীকৃতি দিলে যে সেই 5খন ৰাজ্যৰ ফালে এতিয়া আমি তীব্ৰ গতিত ধাৱমান হৈছোঁ। जब असम में बीजेपी सरकार आए थे, वो समय हम लोगों ने लोगों को कमिटमेंट किया था
कि हम लोग 1 लाख सरकारी नौकरी देने वाला हूं और साथ में हम 2 लाख लोगों को सेल्फ रिलायंट होने के लिए हम सॉफ्ट ग्रांट एंड लोन देने का व्यवस्था करूंगा। सरकारी नौकरी का संख्या हम लगभग 1.5 लाख तक पहुंच चुका हूं। आज हम लोग एक नया स्कीम शुरू किया है जिसका तहत आसाम का 2 लाख युवाओं को हम 2 लाख रुपया करके सीड मनी देने जा रहा हूं। ये 2 लाख का 1 लाख रुपया रिटर्न नहीं करना है, सब्सिडी है और यही युवाओं को भविष्य में हम लोग प्रधानमंत्री मुद्रा योजना तक ले जाने के लिए प्रयास करेंगे। সকলকে নমস্কাৰ জনাইছো। ভাল পাইছো 10 জনক আমি আমাৰ তাতে এটা চাকৰি দিছে আৰু তেওঁলোক সংস্থাপন দিছে। এনেকুৱা এটা আহিব লাগিব আপোনালোকে বাকী সকলোকে দিয়া কৰি সময় দিছা बहुत बेसी कम्प्लिकेशन एकো নাই আৰু যিজন ল'ৰা বা ছোৱালীয়ে আপোনালোকক মাজে মাজে দেখা সাক্ষাৎ কৰিব, চোৱা চিতা কৰিব, তেওঁলোকে ডাইৰেক্টলি আহি মোক বা বিমল বৰাক প্ৰতিবেদন দিব আৰু তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী ধন আমি মুকলি কৰাৰ ব্যৱস্থা কৰিম। আজি 25,000 ল'ৰা ছোৱালীক আমি মাতিছো। আন বহুত ল'ৰা ছোৱালীয়ে অপেক্ষা কৰিছে যে আৰু বাকী 75,000 ল'ৰা ছোৱালীয়ে কেতিয়া এই আঁচনি পাব। এই অহা মাহৰ 5 অক্টোবৰ তাৰিখে আমি আবেদনৰ পোৰ্টেল মুকলি কৰি দিম যাতে আৰু 75,000 হিতাধিকাৰী আমি অতি সোনকালে এই ধন আমি মুকলি কৰি দিব পাৰোঁ। অৰ্থাৎ আজি আমি 30 অক্টোবৰ 10 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত অতিৰিক্ত 25,000 টকা আমি সোমাই দিম। ইয়াৰ পিছত এই আঁচনিখন কেনেকৈ আগবাঢ়ি যাব, আমি এজন আপোনালোকৰ লগত একোজন যুৱকক আমি নিযুক্তি কৰিছো। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত আমাৰ সদস্যতা অভিযান অন্তৰ্গত আমি এখন সমীক্ষা বৈঠক কৰিছিলোঁ। আপোনালোকে জানে যে ৰাজ্যত আমি ইতিমধ্যে 53 লাখ সদস্য সংখ্যা বৰ্তমানলৈকে অনলাইন যোগে আমি পঞ্জীভুক্ত কৰিব পাৰিছোঁ। ভাৰতবৰ্ষৰ ভিতৰত সদস্যতা অভিযানৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত এতিয়া অসম সৰ্বোচ্চ ৰাজ্য হিচাপে পৰিগণিত হৈছে। আমাক বান্ধি দিয়া লক্ষ্যৰ আমি 85% সদস্যৰ সংখ্যা ইতিমধ্যে আমি পূৰ্ণ কৰিছোঁ। বৰ্তমানলৈকে আৰু এটা আমি নিজৰ ভিতৰতে লক্ষ্য বান্ধি লৈছিলোঁ যে প্ৰত্যেকটো সমষ্টিতে আমি 40,000কৈ মেম্বাৰশ্বিপ কৰিম। আজিৰ দিনটোলৈকে 71টা সমষ্টিয়ে 40,000 মেম্বাৰশ্বিপ কৰিবলৈ সক্ষম হৈছে। আপোনালোকক জনাব আৰু এটা ডেটা সৰু ডেটা এটা মই দিব খুজিছোঁ
মেম্বাৰশ্বিপত আটাইতকৈ ডিব্ৰুগড় জিলাই বৰ্তমানলৈকে সৰ্বোচ্চ পজিশ্যনত আছে আৰু তাৰ পৰৱৰ্তী বাকী জিলায়ো ভাল কৰিছে, কিন্তু জিলা হিচাপত ডিব্ৰুগড় জিলাই এতিয়ালৈকে 1 নম্বৰ স্থানত আছে। মই আশা কৰিছোঁ যে অহা 9 অক্টোবৰৰ ভিতৰত আমি 90+ সমষ্টি 40,000 মেম্বাৰশ্বিপ আমি পাৰ কৰিব পাৰিম। আৰু এটা আপোনালোকে মোক সুধি থাকে যে উজনিত কেনেকুৱা মেম্বাৰশ্বিপ হৈছে। উজনিত 2টা সমষ্টিত বাদ দি প্ৰত্যেকটো সমষ্টিয়ে 40,000 সংখ্যা ইতিমধ্যে পাৰ কৰিছে। বাকী 2-3টা যি আছে তেওঁলোকেও 2 এদিনতে 40,000 সংখ্যা পাৰ কৰিব। আটাইতকৈ আমাৰ বৰ্তমানলৈকে 40,000 চুব নোৱাৰা সমষ্টিকেইটা কোকৰাঝাৰ লোকসভা সমষ্টিত আছে, কেইটামান ধুবুৰী লোকসভা সমষ্টিত আছে, কেইটামান কৰিমগঞ্জ লোকসভা সমষ্টিত আছে, আৰু ডিপুত আমি আমৰিত কৰিব পৰা নাই, কাৰণ তাতে মোবাইলৰ সংখ্যা বহুত কম, তাতে আমি ফৰ্ম দিব লাগিব। তুলনামূলকভাৱে যোৱাবাৰৰ 18 লাখ 2014-30 লাখ, তাৰ বিপৰীতে এইবাৰ আমি 53 লাখ মেম্বাৰশ্বিপ কৰিব পৰাটো আমাৰ দলৰ এক বৃহৎ সফলতা। ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ, আৰু এই গোটেই মেম্বাৰশ্বিপটো কোঅৰ্ডিনেট কৰা পল্লৱ লোচন দাস আৰু সকলোকে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। 42 লাখ সদস্য বুলি কৈ থাকে, কিন্তু 18 লাখ একচুৱেলি 42টা কাগজত ফৰ্ম মেনুৱেল। এইবাৰ আমি মেনুৱেলটো ধৰা নাই। মেনুৱেল ধৰিলে আমাৰ বহুত বাঢ়িব, কিন্তু মেনুৱেলটো এইবাৰ আমি লোৱা নাই আৰু দিন দিয়ে লোৱা নাই, কাৰণ যেতিয়া ফোন কৰে এটা OTP আহে, OTPটো কৰাৰ পিছত নিজে ফিল আপ নকৰিলে কৰিব নোৱাৰে, কিন্তু ফৰ্মত কেতিয়াবা ভোটাৰ লিষ্টৰ পৰাও কৰিব পাৰে। সেইকাৰণে এইবাৰ আমি অকল অনলাইন মেম্বাৰশ্বিপটো প্ৰথম কৰিব পাৰিছোঁ। যোৱাবাৰ আমাৰ অনলাইন মেম্বাৰ আছিল 18 লাখ, অফলাইন মেম্বাৰ আছিলে বাকীখিনি। এতিয়া অফলাইন হৈ গ'লে আমাৰো সংখ্যা 70 লাখ হৈ যাব, কিন্তু আমি অফলাইনটোত এইবাৰ আমি গুৰুত্ব দিয়া নাই, অনলাইনটোত গুৰুত্ব দিছোঁ, কাৰণ নিজৰ মোবাইলত OTP নহালৈকে নিজে মেম্বাৰ হ'ব নোৱাৰে। গতিকে আমাৰ মোবাইলটো দিয়কচোন, 1 মিনিট ৰিং কৰি দিছোঁ। কিন্তু কেতিয়াবা মানুহে অভিযোগ কৰিব পাৰে যে মই ফোনটো ল'লোঁ, 8002-420 ৰিং কৰি দিলোঁ, মেম্বাৰ হৈ গ'ল। এতিয়া তেনেকৈ মেম্বাৰ হ'ব নোৱাৰে। মই ৰিং কৰিম, OTP আহিব, OTPটো দি মই পুৰা ফৰ্ম ফিল আপ কৰিব লাগিব, দেউতাৰ নাম মাৰ নাম চব লিখিব লাগিব, যিটো ডেটা তৃতীয় পক্ষই জানিব নোৱাৰে। আৰু মোৰ ৰেফাৰেঞ্চ থাকিব যে মই কাৰ ৰেফাৰেঞ্চ কোডত মেম্বাৰ লৈছোঁ। সেইকাৰণে সম্পূৰ্ণ প্ৰক্ৰিয়া যোৱাবাৰ 18 লাখে পূৰণ কৰিছিল, এইবাৰ আমি সম্পূৰ্ণ প্ৰক্ৰিয়া পূৰণ 53 লাখ অতিক্ৰম। চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত কিবা তেনেকুৱা চৰকাৰী চাকৰিয়ালে বিজেপিৰ সদস্য হ'ব নোৱাৰে, তেওঁলোকৰ পৰিয়ালে সদস্য হ'ব পাৰে, কাৰণ আমাৰ কোড অফ কণ্ডাক্টত লিখা আছে যে গভৰ্ণমেণ্ট চাৰ্ভেণ্ট কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নোৱাৰে, কিন্তু তেওঁলোকৰ পৰিয়াল ল'ৰা ছোৱালী সদস্য হ'ব নোৱাৰে। লোকসভা নিৰ্বাচনত যি আপোনালোকৰ লিড আছিলে, অগ্ৰগতি থকা সমষ্টি, সেইখিনি চবতে সদস্য ভৰ্তিটো 75% অফ দ্য লোকসভা ইলেকশ্যন। গতিকে আমি 60 লাখ পালে 75% অফ দ্য টোটেল ভোট পোল ইন দ্য লোকসভা ইলেকশ্যন, সেইটোৱে কেলকুলেশ্যন। তাৰমানে ওপৰৰ পৰা কৈছে যে লোকসভাত আমি যিমান ভোট পাইছোঁ তাৰ 75% মেম্বাৰ কৰিব লাগিব, অনলাইন আৰু অফলাইন মিলি। লোকসভা নিৰ্বাচনত অসমত আমি যিমান ভোট পাইছোঁ তাৰ 75% হ'ল 60 লাখ। অফলাইন নোচোৱাকৈ আমি চেষ্টা কৰি আছোঁ যে অনলাইন দি যাব পাৰোঁ নেকি ইমান। গতিকে অনলাইনত নোৱাৰিলে তেতিয়া কিছু হয়তো অফলাইন হ'ব, কিন্তু আমি সকলোৱে ভাবোঁ যে 57 লাখ 56 লাখলৈকে আমি অনলাইন যাব পাৰিম। 95% টাৰ্গেট আমি অনলাইন ল'ব পাৰিম। স্যাৰ, কংগ্ৰেছে কৈছে বিজেপিয়ে ভয় ভাবুকিৰে সদস্য ভৰ্তি কৰে। 55 লাখ মানুহক ভয় কোনে খুৱাব পাৰে আপোনালোকে? এজন দুজন মানুহক ভয় খুৱাব পাৰে, 55 লাখ মানুহক ভয় খুৱাবৰ কাৰণে কিন্তু ভাৰতত জন্ম ল'ব নোৱাৰিব।
পৃথিৱীতো জন্ম ল'ব নোৱাৰিব, কোনোবা ছেকেণ্ড উপগ্ৰহত জন্ম ল'ব নোৱাৰিব। এজন দুজন মানুহক ভয় খুৱাব পাৰে, 55 লাখক কেনেকে ভয় খুৱাব? কংগ্ৰেছৰ কৈছে সদস্য ভৰ্তি অভিযান। আমাৰ যিটো ট্ৰেন্সপাৰেঞ্চি, বোলে আপোনাৰ মোবাইলত OTP আহিব, আপুনি পূৰা কৰিব। আমাৰ ট্ৰেন্সপাৰেঞ্চিত আমি যিমান কৰিব পাৰিছোঁ, এইটো আমাৰ কাৰণে এটা সফলতা। কংগ্ৰেছে আৰু ভালকৈ কৰক, আমাৰ শুভেচ্ছা আছে। উজনি অসমত যোৰহাটে অহা কালি পৰহি 40,000 পাই যাব। বোকাখাট আমি অলপ পিছুৱাই আছোঁ। মোৰ দৃষ্টিত বোকাখাট আৰু এই দুটা আমি পিছুৱাই আছোঁ। তিয়ক আৰু তিতাবৰ আমি প্ৰায় 30,000 ওচৰ পাইছোঁ। তিয়ক আৰু তিতাবৰ 30,000 ওচৰ পালোঁ। যোৰহাট আমি আজি বা কালি 40,000 ক্ৰছ কৰিলোঁ। বিৰোধী দলপতিৰ সমষ্টি 40,000 অলৰেডি। বিৰোধী দলপতিৰ সমষ্টিত 45,000, শিৱসাগৰত 40,000 আমি ইতিমধ্যে পাৰ কৰিলোঁ। আৰু সভাপতি আৰু মূল সমষ্টিত আমি পুৰা চেঞ্চুৰী মাৰি আছোঁ। প্ৰত্যাহ্বানটো কি হৈছে আচলতে? প্ৰত্যাহ্বানটো একো নাই, 40,000 চবেই কৰি দিব। মোবাইলৰ লগত কথা, নাগা সীমান্ত মোবাইলটো জালুকবাৰীত যিমান মোবাইল আছে, সিমান মোবাইল তিয়ক আৰু তিতাবৰত নাথাকিছে। সেইকাৰণে য'ত গাঁৱৰ ভোট চেণ্টাৰ, তাতে টাউনতকৈ পিছত। কাৰণ এইটোতো মোবাইল থাকিব লাগিব না, অকল মানুহজন থাকিলে নহ'ব। আৰু এটা মোবাইলত অকল এজনহে হ'ব। 1 লাখতকৈ অধিক কেইটা সমষ্টি হৈছে? 1 লাখতকৈ বেছি হোৱা সমষ্টি কেইটা? অকল জালুকবাৰী। বাই ইলেকশ্যন হ'বলগীয়া সমষ্টি কেইটাত অকণমান কৰবাত 40,000ৰ ওপৰ আছে। বঙাইগাঁৱত হোৱা নাই। চিডলি চিৰাং আমাৰ নহয়। চিডলি চিৰাঙত আমি ইমান কৰিব নোৱাৰোঁ, এইটো আমাৰ টাৰ্গেটতে নাই। চিডলি চিৰাং, গোসাইগাঁও, বাওখাংগুৰি, এইবিলাকত আমাৰ টাৰ্গেট নাই। চামুগুৰিও আমাৰ টাৰ্গেট নাই, কাৰণ এইটো নতুন চামুগুৰি। ইলেকশ্যনৰ বা পুৰণা চামুগুৰি আধা ব্ৰহ্মপুৰত আছে। নতুন চামুগুৰিত বিজেপিয়ে যদি 6,000ও কৰিব পাৰে বহুত ভাল, কাৰণ এইবিলাক সমষ্টিত এতিয়া ভোটাৰ নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুদ্ৰা আঁচনিখন আমাৰ দেশৰ যুৱক যুৱতীসকলক উপহাৰ দিছে। এই আঁচনিৰ জৰিয়তে আমি বেংকৰ পৰা 20 লাখ টকা পৰ্যন্ত আমি ঋণ পাব পাৰোঁ। মোৰ লক্ষ্য হ'ল চৰকাৰে আগবঢ়োৱা 2 লাখ টকাৰ সৎব্যৱহাৰ, এটা চিভিল স্ক'ৰত আমাৰ সুন্দৰ প্ৰতিফলন আৰু বেংকৰ লগত ধনৰ লেনদেন, এইবিলাকৰ বিষয়ে আমি আপোনালোকক জনাই থাকিম। আমাৰ উদ্দেশ্য হ'ল যে আজি যিসকলে 2 লাখ টকা পাবলৈ সক্ষম হ'ব, তেওঁলোকৰ যাত্ৰা 2 লাখ টকাত শেষ হৈ যাব নালাগে। তেওঁলোকে যাতে পৰৱৰ্তী দিনত প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ জৰিয়তে বেংকৰ পৰা 20 লাখ টকালৈকে লোন ল'ব পাৰে। আমাৰ লক্ষ্য হ'ল আপোনালোকক প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিলৈ আপোনালোকক প্ৰস্তুত কৰা। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত এই আঁচনিখনৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু তেওঁ মোক কৈছে যে যিবিলাক ল'ৰা ছোৱালীয়ে 2 লাখ টকা ভাল কৰি ব্যৱহাৰ কৰিব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই কওঁতে তেওঁ মোক কৈছে যে লাগিলে অসমত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ যি লক্ষ্য, সেই লক্ষ্য মই বঢ়াই দিম, যাতে প্ৰতিগৰাকী সফল যুৱক যুৱতীয়ে মুদ্ৰা লোনৰ ভৱিষ্যতৰ দিনত অধিকাৰী হ'ব পাৰে। মই বিশ্বাস কৰোঁ আজি যদি এই 1 লাখ ল'ৰা ছোৱালীক আজিৰ 25,000, পৰৱৰ্তী দিনৰ 75,000 আৰু তাৰ পিছত 1 লাখ, এই 2 লাখ ল'ৰা ছোৱালীক যদি আমি প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিলৈকে লৈ যাব পাৰোঁ, তেতিয়া আমাৰ অসমৰ সামগ্ৰিক যিটো পৰিৱেশ, সেই গোটেই পৰিৱেশটো সলনি হৈ যাব। আগত অসমৰ মানুহৰ বিশ্বাস আছিল যে বেংকে আমাক লোন নিদিয়ে, কিন্তু আজি লাহে লাহে
সেই পৰিৱেশবিলাক সলনি হৈছে। চলিত বৰ্ষৰ 31 মাৰ্চলৈকে অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগলৈকে বেংকে 29,000 কোটি টকাৰ লোন আগবঢ়াইছে, যি আগত কেতিয়াও অসমত সম্ভৱ হোৱা নাছিলে। চলিত বছৰৰ 31 মাৰ্চলৈকে যদি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু ব্যৱসায়ী গোটেইবিলাকক যদি আমি ধৰি লওঁ, যোৱা বছৰটোত বেংকে 37,000 কোটি টকা লোন অসমৰ যুৱক যুৱতী আৰু ব্যৱসায়ীসকললৈকে আগবঢ়াইছে। অসমৰ আত্মসহায়ক গোটৰ মহিলাসকললৈকেও বেংকে বৰ্তমান ব্যাপক লোন আগবঢ়াইছে। সেইবাবে মই আমাৰ যুৱক যুৱতীসকলক অনুৰোধ কৰিম, এই টকাখিনিৰ আপোনালোকে সৎব্যৱহাৰ কৰক, আপোনালোকক আমি সহায় কৰিম। ভৱিষ্যতৰ দিনত আপোনালোকে যাতে প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ লোন পাব পাৰে, তাৰ বাবে আমি আপোনালোকক উপযুক্তভাৱে গঢ়ি তুলিবলৈ চেষ্টা কৰিম। আপোনালোকে মাত্ৰ আমাক সহায় আৰু সহযোগিতা কৰক। আজিৰ এই সুন্দৰ দিনটোত মই তাৰে আপোনালোকক আহ্বান জনাম। অসমৰ জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আমি আনিছিলো। ময়ো গম পোৱা নাছিলো যে কিমান ডাঙৰ ইণ্ডাষ্ট্ৰী আমি অসমত আনিছিলো। কিন্তু যোৱা পৰহি যেতিয়া কৰ্ণাটকৰ মন্ত্ৰী এজনে কান্দিব আৰম্ভ কৰিলে যে কৰ্ণাটকৰ পৰিৱৰ্তে অসমত কিয় এই উদ্যোগ গ'ল, তেতিয়া মই বুজি পালো যে অসমে আজি এক নতুন দিগন্তলৈ গতি কৰিছে আৰু কৰ্ণাটকৰ দৰে ৰাজ্যয়ো আজি অসমৰ সফলতাত ঈৰ্ষান্বিত হ'বলগীয়া হৈছে। তাতকৈ মোৰ জীৱনত আন ডাঙৰ প্ৰাপ্তি আন একোৱেই হ'ব নোৱাৰে, তাক মই বিশ্বাস কৰোঁ। আজি আমি ইমান দিনে অভিযোগ কৰিছিলো যে কৰ্ণাটকত উদ্যোগীকৰণ হৈছে, অসমত কিয় উদ্যোগীকৰণ হোৱা নাই। আজি কৰ্ণাটকৰ মন্ত্ৰীয়ে আজি ৰাজহুৱাভাৱে কান্দিব আৰম্ভ কৰিছে যে অসমত কিয় উদ্যোগ হৈছে, কৰ্ণাটকত কিয় উদ্যোগ হোৱা নাই। তাতকৈ ডাঙৰ চাৰ্টিফিকেট কিজানি আন কোনেও দিব নোৱাৰে, যি ডাঙৰ প্ৰমাণ পত্ৰ কংগ্ৰেছৰ মন্ত্ৰীজনে আমাক দি থৈ গ'ল, কৰ্ণাটকৰ মন্ত্ৰীজনে আমাক দি থৈ গ'ল। কেতিয়াবা কেতিয়াবা প্ৰশ্ন হয় যে এই লোন পালে আমি চাকৰি কৰিব নোৱাৰো নেকি। মই এটাই কথা ক'ম যে এই লোন ল'লেও চাকৰিৰ বাবে আমি আবেদন কৰিব পাৰো, তাত কোনো অসুবিধা নাই। মাত্ৰ চৰকাৰী চাকৰি পালে আপোনালোকে লোনটো ঘূৰাই, আমি চৰকাৰৰ পৰা পোৱা টকাখিনি ঘূৰাই দিব লাগিব। আৰু 5 বছৰ পিছত যদি আমি চাকৰি পাওঁ, তেতিয়াহ'লে এই টকাখিনিও আমি ঘূৰাই দিব নালাগে, কাৰণ 5 বছৰ পিছত আমি টকা ঘূৰাই দিয়াৰ পৰিৱেশ নাথাকে। কিন্তু তৎকালীনভাৱে যদি কোনোবাই চাকৰি পায়, তেতিয়াহ'লে আপোনালোকে টকাকেইটা উভতাই দিব লাগিব। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মই যদিও চাকৰিৰ প্ৰসংগটো আনিছো, মই অনুৰোধ কৰিম আপোনালোকৰ মনত, আপোনালোকৰ বুকুত ইমান সাহস আছে, আপোনালোকে জব চিকাৰৰ পৰিৱৰ্তে জব গিভাৰ হোৱাৰ বাবে চেষ্টা কৰক। অৰ্থাৎ আপোনালোকে এনেকে কাম কৰক যাতে 2জন ল'ৰাক আপোনালোকে কৰ্ম সংস্থাপন দিব পাৰে। চৰকাৰী চাকৰি আমাক এটা নিৰ্দিষ্ট জীৱনত আবদ্ধ কৰি ৰাখিব। চৰকাৰী চাকৰিয়ালে চাকৰি পোৱা দিনাখনেই তেওঁলোকৰ জীৱনৰ সপোনবিলাক শেষ হৈ যায়। বহুতে ভাবে যে চাকৰি জীৱনৰ আৰম্ভণি, কিন্তু মই নিজে দেখি অহা কথাটোৱে হ'ল যে চাকৰিয়ে জীৱনৰ সপোনবিলাক সেই দিনাখনেই শেষ কৰি দিয়ে। তাৰ পিছত গতানুগতিক অফিচত অহা, নিৰ্দিষ্ট দৰমহা লোৱা আৰু মানসিক হেঁচাৰ মাজত চাকৰি কৰা। কিন্তু উদ্যোগ এটা যেতিয়া আমি আৰম্ভ কৰো, ব্যৱসায় এটা যেতিয়া আৰম্ভ কৰো, সি জীৱনৰ শেষ নহয়, সি জীৱনৰ আৰম্ভণিহে হয়। আৰু এই সৰু উদ্যোগটোৱে আপোনালোকক এদিন আকাশ চুব পৰা পৰিৱেশলৈকে লৈ যাব পাৰে। চাকৰিয়ে জীৱনৰ সপোন ৰুদ্ধ কৰে আৰু ব্যৱসায় আৰু উদ্যোগে
জীৱনৰ সপোন মুকলি কৰে। এইটোৱে হৈছে আমাৰ মাজত ডিফাৰেন্স। মধ্যবিত্ত পৰিয়াল আৰু আমাৰ মাজত থকা দুখীয়া পৰিয়ালসকলে ভাবে যে চাকৰি এটা পালো আমি আৰু নিশ্চিত হলো। ময়ো মানো চাকৰি এটা পালো আমি নিশ্চিত হলো। কি নিশ্চিত হলো? মাহৰ দৰমহাটো আমি নিশ্চিত হলো। কিন্তু ভাল উদ্যোগ আৰু ভাল ব্যৱসায় যদি কৰিব পাৰো তেনেকুৱা মাহৰ দৰমহা পোৱা 10 জন ল'ৰাক মই নিজে চাকৰি দিব পাৰো। তেনেকুৱা ধৰণে আমি আগবাঢ়ি যোৱাৰ ক্ষমতা আমাৰ মাজত আছে আৰু এই ক্ষমতাৰ আমি যদি সৎ প্ৰয়োগ কৰিব পাৰো আমাৰ জীৱনত কোনেও ৰুদ্ধ কৰিব নোৱাৰে। আপোনালোকৰ মনত আছে 2021 চনত ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলে যেতিয়া নিৰ্বাচনৰ মাজলৈ আমি গৈছিলো তেতিয়া অসমৰ ৰাইজক আমি দুটা প্ৰতিশ্ৰুতি দিছিলো যে 1 লাখ চৰকাৰী চাকৰি আমি নিয়োগ কৰিম আৰু দ্বিতীয়তে 2 লাখ যুৱক যুৱতীক আমি আত্মসংস্থাপনৰ পথ দেখুৱাম। আজি আপোনালোকে দেখা পাইছে যে চাওঁতে চাওঁতে 1 লাখ নিযুক্তিৰ পৰিৱৰ্তে আজি আমি ইতিমধ্যে 1,40,000 নিযুক্তি সম্পন্ন কৰিছো আৰু 2 লাখ নিযুক্তিৰ ফালে আজি আমি ধাৱমান হৈছো। যোৱা কেইটামান দিনত ADRE আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, শিক্ষকৰ নিযুক্তি আৰু বৰ্তমান অসমৰ প্ৰত্যেকখন জিলাতে চলি থকা আৰক্ষীৰ নিযুক্তিৰ প্ৰক্ৰিয়া আদিয়ে অসমৰ যুৱক যুৱতীৰ মাজত এটা ভাবিব নোৱাৰা আত্মবিশ্বাস আনি দিছে। আজি অসমত 11 লাখ যুৱক যুৱতীয়ে একেলগে পৰীক্ষা দিয়ে আৰু প্ৰত্যেকজন যুৱক যুৱতীয়ে এটা কথা অন্তত মনত দৃঢ়ভাৱে প্ৰতিপন্ন কৰি লৈছে যে নিযুক্তি স্বচ্ছ হ'ব আৰু এই নিযুক্তিত কোনেও এটকা নোখোৱাকৈ নিযুক্তি হ'ব। তেনেকুৱা আজি আত্মবিশ্বাস অসমৰ যুৱক যুৱতীৰ মাজত গঢ়ি উঠিছে। আজিৰ পৰা যদি 10 বছৰ আগলৈ অসমত দীৰ্ঘকালীন যেতিয়া কংগ্ৰেছৰ শাসন চলিছিল কোনো ল'ৰাৰ মনত ছোৱালীৰ মনত এই কথা বিশ্বাস নাছিল যে আমি চৰকাৰী চাকৰিত টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাম। কোনেও বিশ্বাস কৰিব পৰা নাছিল আৰু চাওঁতে চাওঁতে সৰু এটা চাকৰিৰ বাবে টকা দিয়া ঘোষ দিয়াৰ পৰিমাণ 1 কোটি টকালৈকে বৃদ্ধি পাইছিল। কংগ্ৰেছৰ দিনত APSCত এনেকুৱা ব্যক্তিক অধ্যক্ষ কৰি দিয়া হৈছিল যে যাৰ জীৱনত এটাই মাত্ৰ ব্ৰত আছিল যে নিবনুৱা ল'ৰা ছোৱালীৰ পৰা কেনেকে টকা লুণ্ঠন কৰিব পাৰি, কেনেকৈ ধন লুণ্ঠন কৰিব পাৰি। আৰু এনেকুৱা এটা পৰিৱেশ আছিল যে অংগনবাদীৰ কৰ্মী আশা কৰ্মী নিযুক্তি দিবৰ বাবেও ধনৰ লেনদেন হৈছিল। আজি আমি সেইখন অসম এটা যুগৰ পৰা আন এটা যুগলৈ পৰিৱৰ্তনৰ বাবে কাম কৰিছো। কংগ্ৰেছৰ দিনত থকা পংকিলতাক আঁতৰাই আজি আমি স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ গতি কৰিছো। কোনোবাই সুধিছে যে আমাক প্ৰশ্ন কাকতখন ঘৰত আনিব দিব লাগে, আমি কৈছো ঘৰলৈকে লৈ যাওক। কোনোবাই কৈছে যে আমাক OMR চিটখন চাব দিব লাগে, আমি কৈছো সেইখনো লৈ যাওক। কতো কোনোবাই কৈছে যে প্ৰশ্নৰ উত্তৰ কেইটা আপোনালোকে এনসাৰ কিটো ঠিক কৰি বনাইছে নে নাই তাকো আমি চাব খুজিছো, আমি কৈছো সেইটোও চাই লওক। স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ আমি গতি কৰিছো। আজি অসমৰ যুৱক যুৱতীৰ মাজত এটা ভাবিব নোৱাৰা আত্মবিশ্বাস আহি পৰিছে। ঋণাত্মক পৰিৱেশবিলাক সলনি হৈছে আৰু লাহে লাহে এটা আন্দোলন বিবৰ্জিত পৰিৱেশত
আমাৰ ৰাজ্যখনলৈ স্থায়ী শান্তি আৰু বিকাশৰ ধাৰা উভতি আহিছে। আপোনালোক সকলোৱে জানে এই আঁচনিখনৰ বিষয়ে মই আপোনালোকক বহুত দীঘলীয়াকৈ ক'ব নালাগে, মাত্ৰ তিনিটা কথা মই ক'ব খুজিছো। এই আঁচনিখনৰ প্ৰথম ধন ৭৫,০০০ টকা আজি আমি আপোনালোকক একোখনকৈ বেংক ড্ৰাফ্ট প্ৰদান কৰিম। আপোনালোকে এই বেংক ড্ৰাফ্টখন লৈ গৈ নিজৰ বেংক একাউণ্টত জমা দিলে আপোনালোকৰ বেংক একাউণ্টত ৭৫,০০০ টকা জমা হ'ব। দ্বিতীয়তে, এই মাহৰ ভিতৰতে আপোনালোকক আমি ৩ দিনকৈ আমাৰ জিলাসমূহত প্ৰশিক্ষণ কৰোৱাম। ইতিমধ্যে কিছু যুৱকৰ প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে আৰু কিছু যুৱকৰ প্ৰশিক্ষণ বাকী আছে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আপোনালোকৰ বেংক একাউণ্টত অহা 10 নৱেম্বৰত আমি আৰু ২৫,০০০ টকা সোমোৱাই দিম। অৰ্থাৎ আজি আমি ৩০ অক্টোবৰত কথা কৈ আছো আৰু 10 নৱেম্বৰত ৰাতিপুৱা 12 বজাৰ আগতে আপোনালোকৰ বেংকৰ একাউণ্টত ২৫,০০০ টকাকৈ আৰু জমা হ'ব। সত্ৰ দুটা 3 দিনীয়া প্ৰশিক্ষণটো সকলোৱে কৰিব লাগিব আৰু আপোনালোকক আজি সময়ৰ অসুবিধাৰ বাবে আমি কোনো আণ্ডাৰটেকিং এখন সৰু চহী কৰাব খুজিছো, কিন্তু আপোনালোকক আমাৰ জিলাৰ পৰা একোখনকৈ চুক্তিপত্ৰ দিয়া হ'ব। তাত একো লিখা নাই যে 1 লাখ টকা ঘূৰাই দিব নালাগে আৰু 1 লাখ টকা 3 বছৰ গেপ দি 5 বছৰত ঘূৰাই দিব লাগে। এই কথাখিনিয়ে লিখা এখন কাগজ পাব। এই দুইটা কাম আপোনালোকে 10 নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব আৰু একজেক্টলি 10 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত অতিৰিক্ত ২৫,০০০ টকা আমি সোমাই দিম। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আমাৰ লক্ষ্য হ'ব লাগে যে এখন আমি যাতে আটায়ে মিলি সুন্দৰ অসম নিৰ্মাণ কৰিব পাৰো। সততে আন্দোলন, সততে হতাশা ই কেতিয়াও সমাধানৰ ৰাস্তা হ'ব নোৱাৰে। যি যুৱক যুৱতীৰ মনত আশা থাকে, হতাশাই যাক কেতিয়াও আন্ধাৰ কৰিব নোৱাৰে, তেনেকুৱা যুৱক যুৱতীয়ে সফল হ'ব পাৰে। জীৱনত ঘাত আৰু প্ৰতিঘাত থাকে, কিন্তু সেই ঘাত আৰু প্ৰতিঘাতক যোনে সাহসেৰে পৰাজিত কৰিব পাৰে তেওঁৱে সফলতা জীৱনত অৰ্জন কৰিব পাৰে। আজি যদি আমাৰ চাৰিওফালে যিসকল ব্যক্তি সফল হৈছে তেওঁলোকৰ যদি আমি জীৱন এবাৰ অধ্যয়ন কৰো, আমি দেখা পাম কোনো এজন যুৱক যুৱতীয়ে সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা নাই। সেইসকল যুৱক যুৱতীয়েহে সফল হৈছে যোনে জীৱনক সংগ্ৰাম বুলি স্বীকাৰ কৰিছে যে এই জীৱনত মই পিতৃ মাতৃৰ কোলাত জন্ম হোৱাৰ দিনৰ পৰা মই সংগ্ৰাম কৰিছো আৰু জীৱনৰ শেষ মুহূৰ্তলৈকে মই সংগ্ৰাম কৰিম আৰু সংগ্ৰামক মই ভয় নকৰো। তেনেকুৱা যুৱক যুৱতীয়েহে আকাশ চুব পাৰে, তাক মই বিশ্বাস কৰো। আৰু সেইবাবে মই যুৱক যুৱতীসকলক আহ্বান জনাম যে আপোনালোকে কেতিয়াও সংগ্ৰামক ভয় নকৰিব, পৰাজয়ক ভয় নকৰিব, কাৰণ এটা পৰাজয়েহে ভৱিষ্যতৰ জয়ৰ পৃষ্ঠভূমি তৈয়াৰ কৰে। যি ল'ৰা ছোৱালীয়ে জীৱনত এবাৰ পৰাজয় হয় আৰু পৰাজয় যোনে গ্ৰহণ কৰিব নোখোজে, পৰাজয়ক বিজয়লৈকে পৰিৱৰ্তন কৰিব খোজে, তেনেকুৱা যুৱক যুৱতীয়ে নিশ্চিতভাৱে সফল হয়। তাৰ অযুত উদাহৰণ আমাৰ চাৰিওফালে বিয়পি আছে। মই আপোনালোকক অনুৰোধ কৰিম যে আমাৰ জীৱনত গোটেই সমস্ত জীৱনৰ সংগ্ৰামক আমি জয়লাভ কৰিব পাৰিম যেতিয়া আমাৰ মনত সাহস থাকে আৰু কিবা এটা কৰাৰ সপোন থাকে। এছাম অসমত ব্যক্তি আছে যোনে আমাক সততে নিৰাশাৰ কথা কয়। নিৰাশাৰ এই বাতাবৰণৰ লগত
আমি যুদ্ধ কৰিব লাগিব কাৰণ নিৰাশাই আমাক পিছুৱাই লৈ যায় নিৰাশাই আমাক পৰাজিত কৰে আমাৰ অসমত এনেকুৱা কোনো সমস্যা নাই যাক আমি একেলগে সেই সমস্যাক আমি সমাধান কৰিব নোৱাৰো